ফিলোবাৰী গোৱালপাৰা যিখন ব্ৰিজ আটাইতকৈ দীঘলীয়া ব্ৰিজ ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰায় 19 কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰিজ তাত সাজি আছে। আৱাস যোজনাৰ ঘৰ লক্ষ লক্ষ সন্মানৰ ব্যক্তি পাইছে। খোৱা পানীৰ ব্যৱস্থা, উজ্জ্বলা আঁচনি, অসম চৰকাৰৰ আঁচনি, তাৰপিছত সেইবিলাকো বানচাল কৰি তেওঁলোকে এক সম্প্ৰদায় হিচাপে ভোট দিয়া পৰিলক্ষিত হৈছে। AIDF কংগ্ৰেছৰে এটা টীম এইবাৰ দেখিছে যে আজমলক নিদি ভোটটো ৰখিবলৈ দিছে। তেতিয়াহ'লে বিজেপি আমাৰ যি মিত্ৰগোষ্ঠী অসম গণ পৰিষদ দিব লাগিছিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত সমগ্ৰ ৰাজ্যখনৰ এটা ৰিপৰ্ট আছে, সমগ্ৰ ৰাজ্য নহয় নৰ্থ ইষ্টৰো আছে, ভাৰতবৰ্ষও আছে। আৰু সেই আধাৰত তেখেতেই কৈছে যে হয় কংগ্ৰেছে, মই ৰকিবুল হুছেইন ডাঙৰীয়াৰ কথা এটাই কওঁ, তেওঁ নগাঁও জিলাৰ এজন বাসিন্দা, তেওঁৰ ঘৰ চামগুৰি সমষ্টিত। তেখেতে গৈ ইলেকশ্যন খেলিলে মানকাছা, ধুবুৰী, চাউথ চালমাৰা, তাত গৈ তেওঁ 10 লক্ষাধিক ভোটত নিৰ্বাচিত হৈছে। ৰেকৰ্ড হয়তো হিন্দুস্তানত কোনো এজন সাংসদ, বিপাশাত আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, সেই প্ৰদেশৰে মুখ্যমন্ত্ৰী, কেইবাবছৰ ধৰি মুখ্যমন্ত্ৰী আছে আমাৰ শিৱৰাজ সিং চৌহান ডাঙৰীয়া, তেখেতে 8 লাখতকৈ অধিক ভোটত নিৰ্বাচিত হৈছে। কিন্তু তাতোকৈ অধিক, আৰু আপোনালোক সকলোৱে জ্ঞাত যে শিৱৰাজ সিং চৌহানৰ যিটো নেতৃত্ব, যিদৰে আজি মধ্যপ্ৰদেশক আগবঢ়াই লৈছে, যাৰ কাৰণে মধ্যপ্ৰদেশত এইবাৰ নিৰ্বাচনত কংগ্ৰেছ ধূলিসাৎ হৈ গৈছে, অপজিশ্যন নাই, বিগ জিৰ' হৈ গৈছে। আটাইকেইখন আসন ভাৰতীয় জনতা পাৰ্টি পাবলৈ সক্ষম হৈছে। কিন্তু ধুবুৰীত মোদীজীয়ে তাত ফিলোবাৰী গোৱালপাৰা যিখন ব্ৰিজ আটাইতকৈ দীঘলীয়া ব্ৰিজ ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰায় 19 কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰিজ তাত সাজি আছে। আৱাস যোজনাৰ ঘৰ লক্ষ লক্ষ সন্মানৰ ব্যক্তি পাইছে। খোৱা পানীৰ ব্যৱস্থা, উজ্জ্বলা আঁচনি, অসম চৰকাৰৰ আঁচনি, তাৰপিছত সেইবিলাকো বানচাল কৰি তেওঁলোকে এক সম্প্ৰদায় হিচাপে ভোট দিয়া পৰিলক্ষিত হৈছে। শুনক, মই এটা কথা কৈছোঁ, বন্ধুত্ব দুইফালৰ পৰা হ'ব লাগে। ময়ো এটা ষ্টেপ আগবাঢ়ি যাম, আপুনি আহিব, আমি গৈ থাকিম, তেওঁলোক পিছুৱাই যাই থাকিব, এইটোতো বন্ধুত্বটো নাথাকে নহয়। চাওক, মই কি ক'লোঁ যে বন্ধুত্ব হ'বলৈ হ'লে দুয়োটাই অকণমান ক'ৰবাত নহয় ক'ৰবাত কম্প্ৰমাইজ থাকিব লাগিব, ভাৱৰ আদান প্ৰদান হ'ব লাগিব, দুয়োটাৰ সমন্বয় হ'ব লাগিব। যে আমি ডেভেলপমেণ্টৰ কাৰণে আছে, তথাপিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি কাম কৰি যাম, আমি জনতাক সেৱা কৰি যাম, কাৰণ আমাৰ ভাৰতীয় জনতা পাৰ্টি সেৱাই সংগঠন বুলি কৈছে। আমি জনতাক সেৱা কৰিম, নৰৰূপী নাৰায়ণক সেৱা কৰিম। কোনে ভোট দিয়ে কোনে নিদিয়ে, মেটাৰ ইজ নট আৱাৰ লুক আফটাৰ, আৱাৰ গভৰ্ণমেণ্ট ইজ কনচাৰ্ণ, ভেৰি মাছ কনচাৰ্ণ ৰিগাৰ্ডিং ডেভেলপমেণ্ট। AIDF কংগ্ৰেছৰে এটা টীম এইবাৰ দেখিছে যে আজমলক নিদি ভোটটো ৰখিবলৈ দিছে। তেতিয়াহ'লে বিজেপি আমাৰ যি মিত্ৰগোষ্ঠী অসম গণ পৰিষদ দিব লাগিছিলে। নগাঁৱত কি হ'ল, ধুবুৰীত কি হ'ল, নিশ্চয় গম পায়। সেই বিশেষ সম্প্ৰদায়ৰ ব্যক্তিখিনিয়ে তেওঁলোকৰ অকণমান চিম্বলটো চেঞ্জ কৰিছে, ভাৱধাৰা আদান প্ৰদান কিন্তু একে আছে। আৰু AIDF আৰু কংগ্ৰেছ দল সদায় মানে মিত্ৰতাতে আছে। তেওঁলোকে যিমান নকওক, বিধানসভাত দেখিব নহয়, গম পাব। তাৰ জ্বলন্ত জীৱন্ত উদাহৰণ সমাগত বিধানসভাত আপোনালোকে দেখিবলৈ পাব। চাওক, এতিয়া 26টো আহিবলৈ দিয়কচোন, আমি আৰু অলপ কাৰ্যক্ৰম কৰি ল'ম ভালদৰে, নহয় জানো।